2.3 6 1 নম্বৰ প্ৰশ্নটো আছে thrice x cube minus x square minus thrice x plus 1 বহুপদটোৰ এটা 0 1 ইয়াৰ বাকি কেইটা 0 নিৰ্ণয় কৰা ইয়াত x ৰ আটাইতকৈ ডাঙৰ ঘাত 3 আছে গতিকে ইয়াৰ 0 হ'ব 3টা তাৰ এটা 0 1 দিয়া আছে আৰু বাকি দুটা 0 আমাৰ নিৰ্ণয় কৰিব লাগে যেহেতু এটা 0 1 দিয়া আছে আমি লিখিম যেহেতু এটা 0 এটা 0 1 তো ইয়াৰ উৎপাদক হ'ব এতেকে উৎপাদক 2 হল x minus 1 ইয়াত যদি মাইনাস থাকে প্লাস লবা আৰু প্লাস থাকিলে মাইনাস লবা এখান লিখিলো x minus 1 এতিয়া আমি এই x minus 1 এদি এই পদটোক হৰণ কৰিব লাগিব x minus 1 আমি হৰণ কৰিব লাগিব x cube thrice x cube minus x square minus thrice x plus 1 তে ইয়াৰ প্ৰথম পদ দি ইয়াৰ প্ৰথম পদক আমি হৰণ কৰিব লাগিব thrice x cube যদি আমি x দি হৰণ কৰো তাৰ ওপৰত 3টা x তলত এটা x ওপৰৰ এটা x আৰু তলৰ এটা x কেনসেল যাব তেতিয়া x স্কয়াৰ থাকিব তো হৰণ কৰিলে পাম আমি thrice x square পালো এই thrice x square টো আমি ইয়াত লিখিম thrice x square এবাৰ আমি কি কৰিম এই thrice x square দি এই পদটোক আমি পূৰণ কৰি দিম thrice x square x minus 1 পূৰণ কৰি দিম thrice x square লগত x পূৰণ কৰিলে পাম আমি thrice x cube thrice x square দি 1 ক পূৰণ কৰিলে পাম আমি thrice x square minus thrice x square এইখিনি আমি ইয়াত তলত বহাই দিম thrice x cube আৰু আছে minus thrice x square আমি চিন হলনি কৰিম এটো প্লাস আছে তো মাইনাস ধৰিম এটো মাইনাস আছে এটো প্লাস ধৰিম এটা প্লাস thrice x cube minus thrice x cube কেনসেল যাব তিনিটা x square প্লাস আছে আৰু এটা x square মাইনাস আছে দুটা x square প্লাস হ'ব মানে twice x square minus thrice x নামি আহিব plus 1 এটা আমি কি কৰিম এই x দি twice x square আকৌ হৰণ কৰিব লাগিব twice x square ক আমি x দি হৰণ কৰিব লাগিব x square মানে x দুটা আৰু তলত এটা x আছে এটা x ওপৰৰ এটা x তলৰ এটা x কেনসেল যাব থাকিব x এটা থাকিব আৰু থাকিব 2 মানে twice x আমি এই প্লাস twice x টো ইয়াত লিখিম plus twice x এবাৰ আকৌ এই plus twice x দি এই পদটোক আমি পূৰণ কৰি দিম x minus 1 twice x লগত x পূৰণ কৰিলে পাম twice x square plus a minus 1 লগত twice x পূৰণ কৰিলে আমি twice x পাম এইখিনি আমি তলত লিখি দিম twice x square minus twice x আমি চিন হলনি কৰি যাম প্লাস আছে মাইনাস লম মাইনাস আছে প্লাস লম তে প্লাস twice x square minus twice x square কেনসেল যাব প্লাস twice x আছে আৰু minus thrice x আছে এটো পৰা আমি minus 1x মানে minus x আৰু প্লাস 1 টো আমি নমাই আনিলো প্লাস 1 এবাৰ আমি এই minus x ক x দি হৰণ কৰিলে কি পাম minus x ক যদি আমি x দি হৰণ কৰি দিও কিমান পাম minus 1 পাম এই minus 1 টো আমি ইয়াত লিখিব লাগিব minus 1 এতিয়া এই minus 1 এদি এই পদটোক আমি পূৰণ কৰি দিম minus 1 এটা আছে x minus 1 তে minus 1 ৰ লগত x পূৰণ কৰিলে আমি minus x পাম এই minus minus হ'ব plus 1 ৰ লগত 1 পূৰণ কৰিলে আমি 1 পাম
আমি পালোঁ মাইনাছ এক্স প্লাছ 1 মাইনাছ এক্স প্লাছ 1 এতিয়া আমি চিন সলনি কৰি যাম প্লাছ আছে সৰি মাইনাছ আছে প্লাছ ল'ম প্লাছ আছে মাইনাছ ল'ম এতিয়া মাইনাছ এক্স প্লাছ এক্স কেঞ্চেল যাব প্লাছ 1 মাইনাছ 1 কেঞ্চেল যাব আমি পালোঁ 0 শেষ পালোঁ 0 আৰু ভাগফল পালোঁ থ্ৰাইছ এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স মাইনাছ 1 ইয়াৰ আমি মধ্যম বিভাজন পদ্ধতিত উৎপাদক বিশ্লেষণ কৰিব লাগিব এতেকে থ্ৰাইছ এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স মাইনাছ 1 এতিয়া মধ্যম বিভাজন পদ্ধতিত কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম এই 3xৰ সহগৰ লগত এই ধ্ৰুৱক পত্ৰ আমি পূৰণ কৰি দিম 3 লগত 1 পূৰণ কৰিলে আমি পাম 3 মানে 3 * 1 3 * 1 এতিয়া আমাৰ ইয়াত 2 মিলাব লাগে 3 পৰা যদি আমি 1 মাইনাছ কৰি দিওঁ 2 পাম তে থ্ৰাইছ এক্স স্কুৱেৰ প্লাছ এই 2ৰ সলনিত লিখিম আমি 3 - 1 3 - 1 x আছে x টো লিখিব লাগিব -1 থ্ৰাইছ এক্স স্কুৱেৰ প্লাছ 3 লগত x পূৰণ হৈছে থ্ৰাইছ x হ'ব এই প্লাছে মাইনাছে -1 ৰ লগত x পূৰণ কৰিলে আমি 1x পাম 1x মানে x আৰু ইয়াত আছে -1 এটা আমি এই দুটা পদৰ পৰা কমন লম আৰু এই দুটা পদৰ পৰা কমন লম থ্ৰাইছ x ইয়াত আছে থ্ৰাইছ x স্কুৱেৰ এই দুটা পৰা কি হ'ব থ্ৰাইছ x এটা কমন যাব থ্ৰাইছ x আমি কমন ললো ইয়াত থাকিব x প্লাছ থ্ৰাইছ x কমন গল 1 থাকিব তো -1 এটা কমন যাব তো x মাইনাস কমন লিখছো এটো প্লাস হ'ব 1 এটা বস্তু মনত ৰাখিবা যেতিয়া কমন লবলৈ কোনো সংখ্যা না থাকে তেতিয়া 1 এটা কমন লম আৰু যেতিয়া কমন লোৱাৰ পিছত কোনো সংখ্যা না থাকে তেতিয়া আমি 1 এটা লিখিম এতিয়া ax + 1 x + 1 দুটাৰ পৰা আমি এটা কমন লম x + 1 আৰু আছে থ্ৰাইছ x - 1 থ্ৰাইছ x - 1 এই দুটা পৰা আমি শূন্য উলিয়াব লাগিব x + 1 = 0 or thrice x - 1 = 0 তে x 1 to সমান চিহ্ন বাওফাল আছে সোফালে নিলে কি হ'ব মাইনাস হ'ব -1 আৰু ইয়াত আছে thrice x = 1 to মাইনাস আছে এফালে নিলে প্লাস হ'ব আৰু 3 to x ৰ লগত পূৰণ আছে এফালে গলে কি হ'ব হৰণ হ'ব আৰু x = পালো আমি 1/3 এটাকে শূন্য দুটা হল এটাকে শূন্য দুটা হল আমি কি পালো 1 আৰু 1/3 এটো হল 6 ৰ 1 নম্বৰৰ आंसर 6 ৰ 2 নম্বৰ প্ৰশ্নটো আছে x⁴ + x³ - 9x² - thrice x + 18 বহুপদৰ দুটা 0 √3 আৰু -√3 ইয়াৰ বাকি কেইটা 0 নিৰ্ণয় কৰা ইয়াত আমাৰ x ৰ আটাইতকৈ ডাঙৰ ঘাত কি আছে 4 আছে গতিকে 0 হ'ব 4টা দুটা 0 দিয়া আছে আৰু দুটা 0 আমি নিৰ্ণয় কৰিব লাগে এটা 0 হল √3 আৰু এটা 0 হল -√3 আমি লিখিব লাগিব যেহেতু 0 দুটা এটা হল √3 আৰু এটা হল -√3 আৰু -√3 উৎপাদক উলিয়াব লাগিব এটাকে উৎপাদকটো হল উৎপাদকটো হল ইয়াত প্লাস আছে আমি মাইনাস লম আৰু ইয়াত মাইনাস আছে প্লাস লম মানে x - √3 হ'ব x - √3
আৰু এইটো হ'ব x প্লাছ ৰুট 3 x প্লাছ ৰুট 3 প্লাছ থকাৰ কাৰণে মাইনাছ লৈছোঁ আৰু মাইনাছ থকাৰ কাৰণে প্লাছ লৈছোঁ এতিয়া চাওঁ আমি ইয়াৰ প্ৰথম পদ একে আছে ইয়াৰ দ্বিতীয় পদ একে আছে এটা মাইনাছ আছে এটা প্লাছ আছে আমি এনেকুৱা এটা অবেদ পাইছিলোঁ a প্লাছ b হোল ইনটু a মাইনাছ b ইকুৱেল আছিল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো যদি আমি a ধৰোঁ এইটো b তাৰমানে a মাইনাছ b হোল ইনটু a প্লাছ b তাৰমানে লিখিব পাৰে আমি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এতিয়া এৰ মান হ'ব x a স্কুৱেৰ মাইনাছ b ৰ মান হ'ব ৰুট 3 স্কুৱেৰ এক স্কুৱেৰ কৰিলে পাওঁ আমি a x স্কুৱেৰ কৰিলে পাওঁ আমি x স্কুৱেৰ মাইনাছ এই 2 আৰু এই ৰুটটো কেনচেল বুলি ধৰিব পাৰা কি হ'ব 3 পালোঁ আমি x স্কুৱেৰ মাইনাছ 3 এই x স্কুৱেৰ মাইনাছ 3 দি এই পদটোক আমি হৰণ কৰিব লাগিব এতিয়া আমি x স্কুৱেৰ মাইনাছ 3 দি x স্কুৱেৰ মাইনাছ 3 হৰণ কৰিম আমি x টু দি পাৱাৰ 4 প্লাছ x কিউব minus 9x square minus thrice x plus 18 মিয়াক হৰণ কৰিব লাগিব আমি ইয়াৰ প্ৰথম পদক হৰণ কৰিম x টু দি পাৱাৰ 4 ক আমি x স্কয়াৰ দি হৰণ কৰি দিম x টু দি পাৱাৰ 4 ইয়াত যদি আমি x স্কয়াৰ দি হৰণ কৰি দিও পাম আমি x স্কয়াৰ x স্কয়াৰ পালো এই x স্কয়াৰটো আমি ইয়াত লিখিম x স্কয়াৰ এটো কেনেকৈ হল তাৰ মানে x টু দি পাৱাৰ 4 মানে হল x চাইটা তলত আছে x দুটা ওপৰত দুটা x তলৰ দুটা x কেনসেল যাব ওপৰত দুটা x থাকিব মানে x পূৰণ x থাকিব x পূৰণ x কৰিলে পাম আমি x স্কয়াৰ এতিয়া কি কৰিম আমি এই x স্কয়াৰ দি এই পদটোক আমি পূৰণ কৰিব লাগিব x স্কয়াৰ আমি পূৰণ কৰিব লাগিব x স্কয়াৰ minus 3 x স্কয়াৰ minus 3 x square into x square কৰিলে পাম আমি x to the power 4 minus x square লগত 3 পূৰণ কৰিলে পাম আমি thrice x square এই x to the power 4 minus thrice x square টো আমি এবাৰ ইয়াত লিখিম x to the power 4 minus thrice x square ইয়াত x ৰ পাৱাৰ কি আছে 2 আছে গতিকে আমি কিউবৰ তলত লিখিব নোৱাৰিম এই স্কয়াৰৰ তলতহে লিখিব লাগিব minus thrice x square এতিয়া আমি চিন হলনি কৈ যাম এটো প্লাস আছে এটো মাইনাস ধৰিম এটো মাইনাস আছে এটো প্লাস ধৰিম এতিয়া এই x টু দি পাৱাৰ 4 আৰু x টু দি পাৱাৰ 4 এটো প্লাস আছে এটো মাইনাস আছে এটো কেনসেল যাব এটো নামি আহিব x কিউব এটা প্লাস thrice x আছে প্লাস thrice x স্কয়াৰ আছে মাইনাস 9x স্কয়াৰ আছে এটা thrice x ৰ পৰা 9x মাইনাস কৰিলে পাম আমি মাইনাস 6x স্কয়াৰ তাৰপিছত minus thrice x plus 18 আমি আকৌ এই x কিউবক এই x স্কয়াৰ দি হৰণ কৰিব লাগিব x কিউবক যদি আমি x স্কয়াৰ দি হৰণ কৰো পাম আমি x কিউবক যদি আমি x স্কয়াৰ দি হৰণ কৰো x পাম মানে প্লাস x এই প্লাস x টো আমি ইয়াত লিখিম এতিয়া এই প্লাস x দি এই পদটোক আমি পূৰণ কৰি দিম x into x square minus 3 কিউব x into x square কৰিলে পাম আমি x cube minus thrice x cube minus thrice x এখিনি আমি ইয়াত বহাই দিম x cube আৰু পালো আমি minus thrice x এটা x ৰ তলত আমি বহাব লাগিব স্কয়াৰৰ তলত বহাব নোৱাৰিম minus thrice x আমি চিন হলনি কৈ যাম এটো প্লাস আছে এটো মাইনাস ধৰিম এটো নিলিখিলেও হ'ব মনে মনে ধৰি ললে হল এটো মাইনাস আছে এটো আমি প্লাস ধৰিম ঠিক আছে এই x কিউব প্লাস x কিউব মাইনাস কেনসেল যাব minus thrice x plus thrice x কেনসেল যাব ইয়াত থাকিলে minus 6x স্কয়াৰ আৰু থাকিলে প্লাস 18
এটা আমি কি কৰিম এই 6x স্কয়াৰক -6x স্কয়াৰক আমি x স্কয়াৰ দি হৰণ কৰিব লাগিব -6x স্কয়াৰ ইয়াক আমি হৰণ কৰিম x স্কয়াৰ দি x স্কয়াৰ কেনসেল যাব থাকিব -6 এই -6 টো আমি ইয়াত বহাব লাগিব -6 এবাৰ আমি কি কৰিম এই -6 এ দি এই পদটো পূৰণ কৰি দিম -6 পূৰণ কৰিম আমি x স্কয়াৰ -3 প্লাস এ -6 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে পাম আমি 6x স্কয়াৰ মাইনাস হ'ব প্লাস 3 লগত 6 পূৰণ কৰিলে পাম আমি 18 তে -6x স্কয়াৰ প্লাস 18 চিন হলনি কৰিম প্লাস আছে সৰি মাইনাস আছে এটো প্লাস তো লম প্লাস আছে এটো মাইনাস লম তো 6x স্কয়াৰ আছে মাইনাস আৰু 6x স্কয়াৰ আছে প্লাস এটো কেনসেল যাব 18 প্লাস আছে 18 মাইনাস আছে এটো কেনসেল যাব ভাগশেষ পালো আমি 0 আমি ভাগশেষ পালো 0 আৰু ভাগফল পালো x স্কয়াৰ প্লাস x মাইনাস 6 ইয়াৰ আমি উৎপাদক উলিয়াব লাগিব এতেকে x স্কয়াৰ প্লাস x মাইনাস 6 মধ্যম বিভাজন পদ্ধতিত ইয়াৰ আমি উৎপাদক উলিয়াব পাৰিম x ৰ হক কি আছে 1 1 ৰ লগত 6 পূৰণ কৰিলে আমি 6 এ পাম আকৌ যদি 6 ৰ মৌলিক উৎপাদক উলিয়াও তনে 2 * 3 কৰিলে পাম আমি 2 * 3 কৰিলে পাম 6 আকৌ 3 পৰা যদি আমি 2 মাইনাস কৰি দিও তেতিয়া আমি কি পাম +1 পাম আমাৰ ইয়াত +1 হ'ব লাগে আমি লিখিব পাৰিম x স্কয়াৰ প্লাস 3x 3 minus 2 x2 লিখি দিম minus 6 তেম পূৰণ কৰি যাম এতিয়া ইয়াত আছে 1x আমাৰ মিলাব লাগে 6 ৰ পৰা 2 * 3 কৰিলে পাম আমি 6 আকৌ 3 পৰা 2 মাইনাস কৰিলে পাম আমি 1 তো আমি লিখিলো 3 minus 2 তে পূৰণ কৰি দিম x স্কয়াৰ প্লাস 3 লগত x পূৰণ হৈ আছে 3x হ'ব প্লাস এ মাইনাস 2 লগত x পূৰণ হৈ আছে 2x হ'ব -6 এটা 3x ৰ পৰা 2x মাইনাস কৰিলে আমি 1x পাম হেতু আমাৰ মিলি গল এটা আমি এই দুটা পদৰ পৰা কমন লম আৰু এই দুটা পদৰ পৰা কমন লম এই দুটা পদত কি আছে x এটা কমন আছে ইয়াতে x এটা থাকিব x প্লাস x টো কমন গল থাকিব 3 টু মাইনাস দুটা পৰা কি হ'ব 2 এটা কমন যাব 6 টোক আমি লিখিব পাৰি 2 * 3 আৰু ইয়াত 2 এটা আছে গতিকে 2 এটা কমন লব পাৰি -2 কমন ললো ইয়াত কি থাকিব x তো মাইনাস কমন আছে যেহেতু -2 পূৰণ হ'ব মাইনাস হ'ব প্লাস হৈ যাব 6 টোক আমি ভাঙি লিখিছিলো 2 * 3 2 টো কমন লৈছো ইয়াত কি থাকিব 3 থাকিব এটা x + 3 আৰু x + 3 এই দুটাৰ পৰা আমি এটা কমন লম x + 3 আৰু এটা থাকিল x - 2 x minus 2 x plus 3 equal to 0 और x minus 2 equal to 0 और x equal to होबो 3 to plus আছে ইফালে নিলে কি হ'ব মাইনাস হ'ব -3 और x equal to होबो ইফালে x equal to 2 to minus আছে ইফালে নিলে হ'ব +2 তেকে শূন্য দুটা পালো আমি এটা পালো -3 আৰু এটা পালো +2 এতেকে শূন্য দুটা হল -3 আৰু 2 শূন্য দুটা পালো আমি এটা পালো -3 আৰু এটা পালো 2 এটো হল 6 ৰ 2 নম্বৰৰ आंसर 6 ৰ 3 নম্বৰ প্ৰশ্নটো আছে x to the power 4 minus 2x³ minus 26x² plus 54x minus 27 বহুপদটোৰ দুটা শূন্য এটা শূন্য হল 3√3 আৰু এটা শূন্য হল -3√3 ইয়াৰ বাকি কেটা শূন্য নিৰ্ণয় কৰা ইয়াত x ৰ আটাইতকৈ ডাঙৰ ঘাত কি আছে 4 আছে গতিকে শূন্য হ'ব 4টা তাৰ দুটা শূন্যৰ মান দিয়া আছে আৰু দুটা শূন্য আমি নিৰ্ণয় কৰিব লাগে এটা শূন্য 3√3 আৰু এটা হল -3√3 আমি লিখিম যেহেতু শূন্য দুটা
যেহেতু শূন্য শূন্য দুটা এটা হল 3√3 আৰু এটা শূন্য হল -3√3 এই দুটা শূন্য আমাৰ দিয়া আছে তে উৎপাদকটো আমি লিখিব লাগিব এতেকে উৎপাদকটো হল উৎপাদক কি হ'ব এবাৰ x - 3√3 হ'ব ইয়াৰ আগত প্লাস আছে আমি মাইনাস লম আৰু মাইনাস থাকিলে প্লাস লম তো হ'ব x - 3√3 আৰু এটো হ'ব x plus 3√3 এতিয়া এটো যদি আমি a ধৰো তাৰ মানে ইয়াৰ প্ৰথম পদ একে আছে ইয়াৰ দ্বিতীয় পদ একে আছে এটা মাইনাস আছে এটা প্লাস আছে এটো যদি আমি a ধৰো এটো যদি b ধৰো তাৰ মানে a - b আৰু এটো হ'ব a plus b এটো অবেট পাইছিল আমি a minus b whole into a plus b equal to কি আমাৰ a square minus b square আমি লিখিম x square a square এর মান হ'ব x minus b এর মান হ'ব 3√3 whole square x square কৰিলে পাম আমি x square minus a square to মানে 3 ওপৰত আছে root ৰ ওপৰত আছে দুইটাৰ ওপৰত আছে 3 বৰ্গ কৰিলে আমি পাম 9 আৰু এই root আৰু 2 square cancel যাব থাকিব 3 তাৰ মানে এটো হ'ব 9 ইয়াত হ'ব 3 3 into 9 কৰিলে পাম 27 একেবাৰে লিখি দিছো তাৰ মানে 3 বৰ্গ কৰিলে আমি 9 পালো যেটো এই স্কয়াৰ আছে স্কয়াৰটো এই 3 ৰ ওপৰত আছে এই √3 ৰ ওপৰত আছে আমি কি কৰিলো এই 3 বৰ্গ কৰিলো প্ৰথম 9 পালো আকৌ এই স্কয়াৰটো আৰু এই ৰুট কেনসেল যাব 3 থাকিব ইয়াত 9 into 3 কৰিলে পালো আমি 27 এতিয়া এই x স্কয়াৰ - 27 এ দি এই বহুপদটোক আমি হৰণ কৰিব লাগিব এতিয়া আমি ইয়াৰ প্ৰথম পদে দি ইয়াৰ প্ৰথম পদক হৰণ কৰি দিম x to the power 4 হৰণ কৰিব লাগিব x স্কয়াৰ দি পাম আমি x স্কয়াৰ তাৰমানে x to the power 4 ক যদি x স্কয়াৰ হৰণ কৰি দিও পাম x স্কয়াৰ x স্কয়াৰ টো আমি ইয়াত লিখিব লাগিব x স্কয়াৰ এবাৰ আমি কি কৰিম আকৌ এই x স্কয়াৰ দি এই পদটোক পূৰণ কৰি দিম x square আছে x square minus 27 to x square into x square কৰিলে পাম আমি x to the power 4 minus x square লগত যদি 27 পূৰণ কৰি দিও পাম 27x square এই 27x square টো আমি ইয়াত লিখি দিম x to the power 4 x square আছে x square তলত লিখিব লাগিব minus 27x square আমি চিন হলনি কৰি দিম প্লাস আছে মাইনাস ধৰিম মাইনাস আছে এটো প্লাস ধৰিম প্লাস x to the power 4 minus x to the power 4 cancel যাব ইয়াত থাকিল minus twice x cube plus 27x square আছে আৰু minus 26x square আছে 27x square পৰা যদি 26x square minus কৰা হয় পাম আমি 1x square plus 1x square 1 টো নিলিখো আমি ডাইৰেক্ট x square লিখিম তাৰপিছত আহিল plus 54x minus 27 এবাৰ আমি কি কৰিম ইয়াক দি ইয়াৰ প্ৰথম পদটো হৰণ কৰি দিম minus twice x cube ক আমি x square দি হৰণ কৰি দিম তো পাম আমি ওপৰত দুটা x তলৰ দুটা x কেনসেল যাব ওপৰত এটা x থাকিব আৰু -2 তাৰ মানে minus twice x থাকিব ইয়াত লিখিম আমি minus twice x এবাৰ আমি কি কৰিম এই minus twice x দি এই পদটো পূৰণ কৰি দিম minus twice x পূৰণ কৰিম আমি x square minus 27 x square minus 27 plus a minus তে twice x ৰ লগত যদি আমি x square পূৰণ কৰি দিও পাম twice x cube minus a plus
টুৱাইছ এক্সৰ লগত যদি আমি 27 পূৰণ কৰি দিওঁ তেতিয়া পাম 54x এইটো আমি ইয়াত লিখিম মাইনাছ টুৱাইছ এক্স কিউব প্লাছ 54x তো আমি এক্সৰ তলত লিখিব লাগিব প্লাছ 54x এতিয়া আমি চিন সলনি কৰি যাম মাইনাছ আছে প্লাছ ধৰিম প্লাছ আছে মাইনাছ ধৰিম এতিয়া মাইনাছ টুৱাইছ এক্স কিউব আৰু প্লাছ টুৱাইছ এক্স কিউব কেনচেল যাব ইয়াত থাকিল এক্স স্কুৱেৰ প্লাছ 54x মাইনাছ 54x এইটো কেনচেল যাব থাকিল মাইনাছ 27 এবাৰ আমি এই এক্স স্কুৱেৰ দি হৰণ কৰিব লাগিব এক্স স্কুৱেৰক যদি আমি এক্স স্কুৱেৰ দি হৰণ কৰি দিওঁ তেতিয়া কি পাম 1 পাম প্লাছ 1 আমি ইয়াত লিখিম প্লাছ 1 এতিয়া এই প্লাছ 1 এদি এই পদটোক আমি পূৰণ কৰি দিম তাৰমানে একেই থাকিব 1 যদি এক্স স্কুৱেৰ লগত পূৰণ কৰা হয় আমি এক্স স্কুৱেৰ পাম মাইনাছ 27 ৰ লগত 1 পূৰণ কৰিলে আমি মাইনাছ 27 পাম এটা চিন সলনি কৰি দিম প্লাছ আছে মাইনাছ ধৰিম মাইনাছ আছে প্লাছ ধৰিম এটা এক্স স্কুৱেৰ মাইনাছ কেনসেল যাব মাইনাছ 27 প্লাছ 27 কেনসেল গল ভাগশেষ পালো আমি 0 আৰু ভাগফল পালো এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এক্স প্লাছ 1 ইয়াৰ আমি উৎপাদক উলিয়াব লাগিব আমি ভাগফলটো পালো এক্স স্কুৱেৰ minus twice x plus 1 মধ্যম বিভাজন পদ্ধতি দিয়াৰ উৎপাদক উলিয়াম মানে x ৰ হক কি আছে 1 আৰু ইয়াত আছে 1 মানে 1 into 1 এতিয়া আমাৰ হ'ব লাগে 2 এতিয়া আমি যদি 1 ৰ লগত 1 প্লাস কৰি দিও কি পাম 2 পাম 1 plus 1 সমান হ'ব 2 তে x স্কয়াৰ minus এই 2 ৰ হলনিত লিখিম আমি 1 plus 1 plus 1 আৰু x আছে plus এই 1 টো লিখি দিলো তে x স্কয়াৰ minus এই 1 ৰ লগত x পূৰণ হৈ আছে 1x তাৰমানে x আকৌ প্লাস এ মাইনাস এই 1 ৰ লগত x পূৰণ হৈ আছে হ'ব 1x মানে x plus 1 এতিয়া আমি এই দুটা পদৰ পৰা কমন লম আৰু এই দুটা পদৰ পৰা কমন লম এই দুটা পৰা আমি চাও ইয়াত আছে x স্কয়াৰ মানে x দুটা ইয়াত আছে x এটা এই দুটা পৰা কি হ'ব x এটা কমন যাব x কমন গলি ইয়াত থাকিব x minus x তো কমন হলো কি থাকিব 1 থাকিব এৰপৰা মাইনাস কমন লবলৈ কোনো সংখ্যা নাই মানে -1 এটা কমন ললো ইয়াত কি থাকিব x মাইনাস কমন ললে মাইনাসৰ পিছৰ চিহ্নটো হলনি হয় মাইনাস কমন ললে এটো প্লাস থাকে প্লাস আছে এটো কি হ'ব মাইনাস হ'ব -1 হ'ব এটা আমি x - 1 এই দুটাৰ পৰা এটা আমাৰ কমন যাব x - 1 আৰু এটা আছে x - 1 ठीक है x - 1 equals to 0 और x - 1 equals to 0 এতে x equal to 1 to minus আছে ইফালে নিলে কি হৈ যাব প্লাস হৈ যাব +1 ইফালে একে x equal to হ'ব এটো মাইনাস আছে ইফালে নিলে কি হ'ব প্লাস এতে শূন্য দুটা পালো আমি 1 আৰু 1 এতেকে শূন্য দুটা হল 1 আৰু 1 শূন্য দুটা পালো আমি 1 আৰু 1 এটো হল 6 ৰ 3 নম্বৰৰ এনসাৰ